নমস্কাৰ, দীপিকাৰ আখল চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মই চুজিৰ লাড়ু বনোৱা কিছুমান টিপছ দেখুৱাবলৈ ওলাইছোঁ। চুজিৰ লাড়ু সকলোৱে বনাব জানে, কিন্তু কিছুমান টিপছ হয়তো নেজানে। গতিকে ভিডিঅ'টো চাই খুবেই ভাল পাব। চাই ভাল পালে লাইক শ্বেয়াৰ কৰিব। তেন্তে বলকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। গেছ জ্বলাই মই কেৰাহী পাতি দিছোঁ। আধা কেজি মই চুজি লৈছোঁ। চুজি গোটেইখিনি নালাগিব পাৰে, কাৰণ মই এটা নাৰিকলৰ লাড়ুহে বনাম। চুজিখিনি মই মিডিয়াম ফ্লেমত 3 বা 4 মিনিট সময় ভালকৈ ভাজি ল'ম। ভালকৈ বুলি কওঁতে আমি একেবাৰে কাঢ়াকৈও ভাজিব নালাগে, অলপ ৰঙচুৱা হোৱাকৈ আমি ভাজিব লাগিব। চুজিখিনি যদি বহুত কাঢ়াকৈ ভাজে, তেতিয়াহ'লে লাড়ুখিনি বান্ধিবলৈ অলপ টান হয়। চুজিখিনি ধুনীয়া ৰঙচুৱা হৈছে, তাৰমানে মোৰ চুজিখিনি ভাজি হৈ গ'ল। এতিয়া চুজিখিনি মই বেলেগ এটা পাত্ৰত কাঢ়ি থৈ দিম। এতিয়া মই কেৰাহীটোত অকণমান ঘি দিছোঁ। ইয়াতে মই কেইটামান ড্ৰাই ফ্ৰুইটছ ভাজি ল'ম। ড্ৰাই ফ্ৰুইটছ থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই, কিন্তু দিলে লাড্ডুবিধ খাই খুব সোৱাদ হয় আৰু স্বাস্থ্যৰ পক্ষেও ভাল হয়। প্ৰথমতে মই কাজুখিনি দিছোঁ আৰু তাৰপিছতে মই কিচমিচখিনি দিম। এইখিনি মই প্ৰায় 1 মিনিটমান সময় ভাজি ল'ম। কাজু আৰু কিচমিচখিনি মই 1 মিনিট সময় ভাজি ল'লোঁ। এতিয়া বেলেগ এটা পাত্ৰত মই কাঢ়ি থ'ম। ইয়াতে মই এটা কথা কৈ থওঁ যে কাজু আৰু কিচমিচখিনি যিখিনি ডাঙৰ ডাঙৰ হৈ আছে, সেইখিনি মই সৰু সৰুকৈ অলপমান কাটি ল'ম। ড্ৰাই ফ্ৰুটছখিনি ঠাণ্ডা হোৱাৰ পিছত মই সৰু সৰুকৈ কাটি ল'লোঁ। সেই একেটা কেৰাহীতে মই এতিয়া নাৰিকল ভাজি ল'ম। এয়া দেখিছেনে, নাৰিকল এটাই মাত্ৰ মই চুকি লৈছোঁ। চেনি মই আগতে সানি লোৱা নাই, এতিয়াহে দিছোঁ। এটা নাৰিকলত মই 2 কাপ চেনি দিয়া নাই, অলপ কমাই দিছোঁ। এয়া দেখিছেনে। এতিয়া ল' টু মিডিয়াম ফ্লেমত চেনিখিনি গলি নোযোৱালৈকে মই নাৰিকলখিনি ভাজি থাকিম। চেনিখিনি গলি যোৱাত অকণমান সময় লাগিব, কাৰণ চেনিখিনি অকণমান ডাঙৰ ডাঙৰ। বেছি ডাঙৰ চেনি হ'লে মিক্সিত গুড়ি কৰিও দিব পাৰে। চেনিখিনি গলি গৈছে দেখিছেনে। তাৰমানে নাৰিকলখিনি এতিয়া আঠা আঠা ভাৱ হ'ব আৰু। এইখিনি সময়ত গেছৰ ফ্লেমটো একেবাৰে কমাই দিব লাগে। সাধাৰণতে এটা নাৰিকলত এপোৱা চুজি দিলে খুব সুন্দৰ হয় লাড়ুখিনি, কিন্তু কেতিয়াবা নাৰিকল নাথাকিলে এটা নাৰিকলতে আমাক সৰহকৈ যেতিয়া লাড়ু লগা হয়, কি প্ৰচেছত কৰিলে আমি লাড়ু সৰহকৈ পাম, সেই টিপছটোকে মই আজি আপোনালোকক ক'ম। নাৰিকলখিনি আঠা হৈছেনে কেনেকৈ গম পাম দেখিছেনে, চাইডে চাইডে কেৰাহীটোৰ ধুনীয়া বগা পৰিছে, তাৰমানে আমাৰ নাৰিকলখিনি ভাজা হৈ গৈছে। এয়া দেখিছেনে, মই অকণমান চাইছোঁ, বঢ়িয়া আঠা হৈছে। ইচ্ছা কৰিলে এতিয়া মই চুজি যোগ কৰি লাড়ুখিনি সুন্দৰকৈ বনাব পাৰিম। যদি আপোনালোকক বেছি লাড়ু লগা হয়, তেতিয়াহ'লে মই এইখিনিতে আপোনালোকক এটা টিপছ শিকাই দিম। কেনেকৈ আমি এপোৱাতকৈ বেছি চুজি ইয়াত ব্যৱহাৰ কৰি বহুত লাড়ু পাব পাৰিম। এতিয়া ইয়াত মই অলপ পানী ছটিয়াই দিছোঁ, যাতে চুজিখিনি দিয়াৰ পিছত লাড়ুখিনি বান্ধিবলৈ আমি কষ্ট নাপাওঁ, টান হৈ নাযায় বা শুকাই নাযায়। সেইকাৰণে মই পানী ইউজ কৰিছোঁ, আৰু লগাতকৈ আমি অলপ চুজিও বঢ়াই দিব পাৰিম, তেতিয়া আমি লাড়ুৰ পৰিমাণটো বেছি পাম। পানীখিনি দিয়াৰ পিছতো মই অকণমান সময় ভাজি লৈছোঁ, যাতে পানী পানী হৈ নাথাকে। পানী দিয়াৰ পিছত অকণমান ভাজি লৈ এতিয়া মই ইয়াত চুজি যোগ কৰিম। চুজি মই কমাই কমাই দিছোঁ। এতিয়া ইয়াত মই ড্ৰাই ফ্ৰুটছখিনি যোগ কৰিছোঁ। এটা কথা মন কৰিব, এইখিনি সময়ত গেছৰ ফ্লেমটো একেবাৰে ল' ৰাখিব লাগে। এতিয়া আটাইখিনি ভালকৈ মই আকৌ মিহলি কৰি ল'ম।
আটাইখিনি ভালকৈ মিহলি কৰি হৈ গ'ল। এতিয়া মই অকণমান চাই ল'ম কেনেকুৱা হৈছে। অলপ ঢিলা ঢিলা হৈ আছে, গতিকে আৰু মই ইয়াত অলপ চুজি যোগ কৰিছোঁ। আটাইখিনি আকৌ ভালকৈ মই মিহলি কৰি ল'ম। এতিয়া কেনেকুৱা হৈছে মই চাই লৈছোঁ। ধুনীয়া লাৰু বান্ধিব পৰা জোখত হৈছে। গেছটো অফ কৰি দিলোঁ। এই কাঁহীখনতে মই আটাইখিনি ট্ৰেন্সফাৰ কৰি ল'লোঁ। মিশ্ৰণখিনি যাতে শুকাই নাযায় তাৰ বাবে মই অলপ হেঁচি হেঁচি ৰাখিছোঁ। এতিয়া অলপ অলপকৈ লৈ এনেকৈ সুন্দৰকৈ লাৰু বনাই যাম। চুজিৰ লাৰু বনাওঁতে কেতিয়াবা মিশ্ৰণখিনি শুকাই যায়, তেতিয়া লাৰু বনাব নোৱাৰা হৈ যাওঁ। তেনে অৱস্থাত আমি চেনিৰ ৰস অকণমান পগাই তাৰ ওপৰত দিব লাগে। মিশ্ৰণখিনিত সানি ল'ব লাগে, তেতিয়া ধুনীয়াকৈ আমি লাৰু বনাব পাৰোঁ। নাইবা অকণমান যদি থাকে তেতিয়া কেৰাহীটোৰ লগত যদি মিশ্ৰণখিনি আকৌ গৰম কৰি লওঁ, তেতিয়াও লাৰু বনাব পৰা যায়। এয়া দেখিছেনে কিমান ধুনীয়া লাৰু হৈছে। এইখিনিতে আৰু এটা টিপছ মই আপোনালোকক শিকাই দিছোঁ। যদিহে চুজিখিনি ঢিলা হৈ থাকে, তেতিয়াহ'লে এনেকৈ অকণমান চুজি ভাজি লৈ থ'ব আৰু অলপ অলপ মিহলি কৰি ধুনীয়াকৈ লাৰুখিনি বনাই থাকিব। এয়া মই দেখিছেনে অলপ ঢিলা হৈছে কাৰণে অকণমান চুজি মিহলাই দিছোঁ আৰু তেতিয়া লাৰুখিনি ধুনীয়া টান মাৰি যাব। দেখিলেনে মই কিমান লাৰু পাইছোঁ। প্লেটখনতো ইমানখিনি লাৰু আছে। খুব সুন্দৰ হৈছে আৰু টান হৈছে। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' এনেদৰে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নেপাহৰিব। অতি সোনকালে অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।